নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল এম ৱৰ্ল্ডলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি মই বিশেষকৈ নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ। এই ভিডিঅ'টোত মই মানসিক দক্ষতা খণ্ডৰ অন্তৰ্গত কিছুমান কোৱেশ্যন আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক উপকৃত কৰিব। প্ৰথমতে আহক আমি জানি লওঁ যে মানসিক দক্ষতা মানেনো কি। মানসিক দক্ষতা কি? যে গণনা, যুক্তি, সম্পৰ্ক, উপমা অনুভৱ কৰা, দ্ৰুতভাৱে শিকিব পৰা, তথ্য সংৰক্ষণ আৰু উদ্ধাৰ কৰা, ভাষা সাৱলীলভাৱে ব্যৱহাৰ কৰা, শ্ৰেণী বিভাজন কৰিব পৰা, নতুন পৰিস্থিতিৰ সৈতে খাপ খুৱাই লোৱাত ব্যৱহৃত ক্ষমতা। এজন শিশুৱে যেতিয়া তাৰ চাৰিওকাষৰ বস্তুবোৰক শ্ৰেণী বিভাজন কৰিব পাৰে বা গণনাৰ ভিত্তিত কোনো এটা বস্তুক তুলনা কৰিব পাৰে, যুক্তি সহকাৰে কোনো এটা বস্তুক দৰ্শাব পাৰে, কোনো এটা কবিতাৰ উপমা অনুভৱ কৰিব পাৰে, নিজৰ ভাষাটোক সাৱলীলভাৱে ক'ব পাৰে বা ব্যৱহাৰ কৰিব পাৰে, এই সকলো কথা একেলগে অন্তৰ্ভুক্ত হৈ এটা শিশুৰ কি হয়, মানসিক দক্ষতাটো গঢ়ি উঠে। মানসিক দক্ষতাৰ আজিৰ যিবোৰ কোৱেশ্যন থাকিব সেইবোৰৰ পৰা আজি আমি মিল থকাবোৰৰ পৰা অমিল থকাটো বাছি উলিয়াব লাগিব। ঠিক আছে, তো কোৱেশ্যনলৈ যোৱাৰ আগতে তোমালোকে এই চিত্ৰটো ভালদৰে চোৱা আৰু 30 ছেকেণ্ডমান তোমালোকে ভিডিঅ'টো পজ কৰি ভাবিব ট্ৰাই কৰা যে এই চাৰিটা যে আমি ফল মূলৰ ছবি দিছোঁ, প্ৰথমটো কি আমাৰ আম, দ্বিতীয়টো কি লিচু, তৃতীয়টো জলপাই আৰু চতুৰ্থটো কি আমাৰ কঁঠাল। এই যে চাৰিটা যে ফল আছে আমাৰ, এই চাৰিটা ফলৰ ভিতৰত কোনটো এনেকুৱা এটা ফল আছে যিটোৰ মিল এই বাকী তিনিটাৰ লগত নাই। তো আমি যদি ভালদৰে চাওঁ, প্ৰথম যে তিনিটা আমাৰ ফল আছে সেই ফল তিনিটাৰ প্ৰথম যিটো আম আছে আমাৰ, ইয়াৰো এটাই বীজ থাকে, লিচু ইয়াৰো এটাই বীজ থাকে। ঠিক আছে, ঠিক সেইদৰে আমাৰ জলপাইতো কি এটাই বীজ থাকে, কিন্তু কঁঠালটোৰ ভিতৰত আমাৰ বহুতো কি কঁঠাল গুটি আছে। তো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে আম, লিচু আৰু জলপাই এই তিনিটা কি আমাৰ এটা বীজ থকা ফল। ঠিক আছে, কিন্তু কঁঠালটো কি আমাৰ বহু বীজ থকা ফল। ঠিক আছে, অৰ্থাৎ আমি ক'ব পাৰোঁ যে কঁঠাল এই বাকী তিনিটা ফলৰ পৰা অলপ পৃথক বা বেলেগ। ঠিক আছে, তোমালোকক আৰু এটা চিত্ৰ মই দেখাইছোঁ, তোমালোকে ভালদৰে চাবা। ইয়াতে চোৱা, মই এটা মেকুৰীৰ চিত্ৰ দিছোঁ, এটা কুকুৰৰ চিত্ৰ দিছোঁ, এটা গৰুৰ চিত্ৰ দিছোঁ আৰু এটা হৰিণাৰ চিত্ৰ দিছোঁ। ঠিক আছে, এই চাৰিটাৰ ভিতৰত তোমালোকে ভাবাচোন যে কোনটো আমাৰ অমিল থকা জন্তু হ'ব পাৰে। ঠিক আছে, ভাবাচোন তোমালোকে অকণমান। এতিয়া যদি আমি ভালদৰে চাওঁ এই চাৰিটা জন্তু, মেকুৰী, কুকুৰ, গৰু, এই তিনিওটা জন্তু কি আমি ঘৰত পুহিব পাৰোঁ। ঠিক আছে, অৰ্থাৎ এইবোৰক আমি কি বুলি কওঁ, ঘৰচীয়া জন্তু বুলি কওঁ। কিন্তু ইয়াত হৰিণ যে আছে, এই হৰিণটো কি আমাৰ ঘৰচীয়া জন্তু নহয়, ই হ'ল আমাৰ কি বনৰীয়া জন্তু। তো তোমালোকক ছাপ'জ ধৰা কুৱেশ্যনটো আহিছে এনেকৈ যে তলত দিয়া চাৰিটা জন্তুৰ ভিতৰত অমিলটো বিচাৰি উলিয়াব লাগে। তো তোমালোকে ক'বা মিল থকা কোন তিনিটা মিল থকা, যে মেকুৰী, কুকুৰ, গৰু, এই তিনিটা কি আমাৰ, এই তিনিটা হ'ল আমাৰ ঘৰচীয়া জন্তু। কিন্তু আমাৰ হৰিণাটো কি বা হৰিণটো কি, হৰিণটো হ'ল আমাৰ কি বনৰীয়া জন্তু। ঠিক আছে, তোমালোকে যদি এই কনচেপ্টটো বুজি পাইছা তেনেহ'লে তোমালোকে নেক্সট যিবোৰ মই কুৱেশ্যন আলোচনা কৰিম তোমালোকে বুজি পাবা। এতিয়া আমি মিল থকাবোৰৰ পৰা অমিলটো বিচাৰিবলৈ হ'লে কিছুমান বিশেষ নিয়ম আছে। তাৰ ভিতৰত প্ৰথম নিয়মটো চোৱা তোমালোকে, যে গঠনৰ ওপৰত ভিত্তি কৰি অমিলটোৰ বাছনি। ইয়াতে মই চাৰিটা চিত্ৰ দিছোঁ, তোমালোকে চোৱা। এইটো 1 নম্বৰ চিত্ৰ, এটি দ্বিতীয়, এইটো তৃতীয় আৰু এইটো চতুৰ্থ। ঠিক আছে, এই চাৰিটা চিত্ৰৰ পৰা তোমালোকক যদি অমিলটো বিচাৰিব দিয়ে, সেইটো আমি কিহৰ ভিত্তিত বিচাৰি উলিয়াম? তো এইটো আমি কিহৰ ভিত্তিত বিচাৰি উলিয়াম? এইটো আমি গঠনৰ ভিত্তিত বিচাৰি উলিয়াম। তোমালোকে চোৱা, 4 নং চিত্ৰটোৰ বাহিৰে আটাইবোৰ চিত্ৰতে কি আছে, যিবোৰ আমাৰ ত্ৰিভুজ আছে, এইটো আমাৰ ত্ৰিভুজ, এইটো আমাৰ বৰ্গ। ঠিক আছে, এই সকলোবিলাক বস্তু কি সৰল ৰেখাৰে গঠিত। অকল আমাৰ কি 4 নং চিত্ৰটো কি, যিটোক আমি বৃত্ত বুলি কওঁ, এইটো কি বক্ৰ ৰেখাৰে গঠিত হৈছে। ঠিক আছে, বাকী 1, 2 আৰু 3 এই তিনিটা চিত্ৰত যিবোৰ গঠন আছে, সেই গঠনবিলাক কি সকলোবিলাক সৰল ৰেখাৰে গঠিত হৈছে। তো তোমালোকে মনত ৰাখিবা, যেতিয়া আমি MCQ কুৱেশ্যন ছল্ভ কৰিম, যে মিলটোৰ পৰা অমিলটো বাছনি কৰিম, তেতিয়া আমাৰ এই কথাটো মনত ৰাখিব লাগিব যে গঠনৰ ওপৰত ভিত্তি কৰি কিদৰে আমি অমিলটো বাছি উলিয়াব পাৰোঁ মিল থকা বস্তুৰ পৰা। ঠিক আছে, নেক্সট আমাৰ দ্বিতীয় নিয়মটো হ'ল যে বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি অমিলটোৰ বাছনি। যে আমাক কেইটামান চিত্ৰ দিয়া আছে, তোমালোকে চোৱা। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ, 4টা চিত্ৰ দিয়া আছে।
ঠিক আছে এই চাৰিটা চিত্ৰৰ ভিতৰত আমাৰ কোনটো অমিল আছে বাকি তিনিটাৰ লগত সেইটো আমাৰ বিচাৰি উলিয়াব লাগে তোমালোকে নিজে চোৱা আমাৰ যে 3 নং চিত্ৰ আছে সেই 3 নং চিত্ৰটো চোৱা তোমালোকে 3 নং চিত্ৰটো এটা ত্ৰিভুজৰ চিত্ৰ দিয়া আছে এই 3 নং চিত্ৰটোত যেটো ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোত তিনিটা বাহু আছে এইটো এটা বাহু এইটো এটা বাহু আৰু এইটো এটা বাহু ঠিক আছে কিন্তু বাকি যিবোৰ চিত্ৰ আছে এইটো 3 নম্বৰটোৰ বাহিৰে সেইবোৰত চোৱা তোমালোকে চাৰিটাকে বাহু আছে ইয়াতো চাৰিটা এটা দুটা তিনিটা চাৰিটা ইয়াতো এটা দুটা তিনিটা চাৰিটা ইয়াতো এটা দুটা তিনিটা চাৰিটা বাহু আছে কিন্তু অকল 3 নং চিত্ৰটোত আমাৰ কেইটা বাহু আছে তিনিটা বাহু আছে ঠিক আছে গতিকে অমিল থকাটো আমাৰ কোনটো হ'ব 3 নং চিত্ৰত যেটো আছে সেইটো আমাৰ অমিল হ'ব বাকি তিনিটাৰ লগত ঠিক আছে নেক্সট আমাৰ তৃতীয় নিয়মটো হ'ল যে অৱস্থানৰ ওপৰত ভিত্তি কৰি আমি অমিলতৰ বাছনি কৰিব পাৰো ঠিক আছে তোমালোকে চোৱা এই চিত্ৰতে চাৰিটা চোৱা যে আমাৰ যেটো 4 নং চিত্ৰ আছে সেই 4 নং চিত্ৰত চোৱা তোমালোকে এই ভিতৰৰ যেটো আচ্ছাদিত অংশ আছে মানে কালাৰ কৰা আছে ব্ল্যাক কালাৰ কৰা আছে চিত্ৰটো সেই চিত্ৰটো আৰু আমাৰ এই কাৰডাল এই চিত্ৰটোৰ কাৰডাল দুটা একে দিশত আছে ঠিক আছে কিন্তু আমাৰ এই যে বাকি তিনিটা চিত্ৰ আছে 1 নম্বৰ 2 নম্বৰ আৰু 3 নম্বৰ এইটোত চোৱা তোমালোকে এই কার চিনটো বাহিৰ ফালে আছে আৰু ইয়াৰ যে আচ্ছাদিত অংশ মানে যেটো কলা অংশ আছে ভিতৰ ভিতৰত সেইটো কি ভিতৰ ফালে আছে দিশটো গতিকে 4 নং অপচনটো যেটো আছে আমাৰ সেইটো বাকি তিনিটা অপচনৰ পৰা পৃথক হ'ব নেক্সট আমাৰ যেটো নিয়ম দিয়া আছে সেইটো হল কি যে ঘূৰ্ণনৰ ওপৰত ভিত্তি কৰি অমিলতৰ বাছনি ঠিক আছে তোমালোকে চোৱা 1 নং চিত্ৰটো চোৱা তোমালোকে 1 নং চিত্ৰটো চোৱা তোমালোকে যেটো কাৰ্ড চিন দিয়া আছে এই বৰ্গটো ঠিক আছে এই কাৰ্ড চিনটো চোৱা তোমালোকে ঘড়ীৰ কাটাৰ এটো বিপৰীত দিশত ঘূৰি আছে ঠিক আছে কিন্তু বাকি যে 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰ চিত্ৰৰ যিবোৰ কাৰ্ড চিন আছে এইবোৰ যিবোৰ কাৰ্ড চিন আছে সেইবোৰ চোৱা প্ৰত্যেকটো চিত্ৰতে কাৰ্ড চিন বিলাক কি আছে ঘড়ীৰ কাটাৰ দিশত ঘূৰি আছে অৰ্থাৎ এই 2 নম্বৰ 3 নম্বৰ আৰু 4 নম্বৰৰ পৰা 1 নম্বৰটো কি অলপ পৃথক হল ঠিক আছে নেক্সট আমাৰ 5 নম্বৰ নিয়মটো হল যে দুটা উপাদানৰ ওপৰত নিৰ্ভৰ কৰি অমিলতৰ বাছনি ঠিক আছে তোমালোকে চোৱা ইয়াতে আমাৰ যেটো 3 নং চিত্ৰ দিয়া আছে সেই চিত্ৰটোৰ ভিতৰত চোৱা তোমালোকে এটা ত্ৰিভুজ আছে ঠিক আছে কিন্তু বাকি যে চিত্ৰ আছে 1 নম্বৰ 2 নম্বৰ ঠিক আছে আৰু 4 নম্বৰ চিত্ৰটো এই চিত্ৰবোৰৰ ভিতৰত চোৱা তোমালোকে এটা এটা বৃত্ত দিয়া আছে ঠিক আছে তো ইয়াতে বৃত্তটো এটা বেলেগ উপাদান আৰু ত্ৰিভুজটো এটা বেলেগ উপাদান ঠিক আছে তো চিত্ৰ নম্বৰ 1 2 আৰু 4ত প্ৰতিটো চিত্ৰৰ ভিতৰত এটা এটা বৃত্ত দিয়া আছে কিন্তু 3 নম্বৰ চিত্ৰটোত কি আছে আমাৰ যে চিত্ৰটোৰ ভিতৰত এটা সৰু ত্ৰিভুজ দিয়া আছে গতিকে 3 নম্বৰ যেটো চিত্ৰ আছে হেতু কি বাকি তিনিটা চিত্ৰতকে অলপ পৃথক হ'ব আমাৰ ঠিক আছে তো ইয়াতে লিখি দিয়া আছে চোৱা তোমালোকে যে 3 নং চিত্ৰৰ বাদে বাকি সকলোবোৰ চিত্ৰৰ ভিতৰত এটা বৃত্ত আছে আনহাতে 3 নং চিত্ৰৰ বিকল্পটোত চিত্ৰৰ ভিতৰত এটা ত্ৰিভুজ আছে গতিকে 3 নংটো বাকি যে 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰ আছে ইহতৰ পৰা কি অলপ পৃথক যদি তোমালোকক ভিডিওটো ভাল লাগে তেন্তে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ভিডিওটো তোমাৰ লগৰক শেয়াৰ কৰিবা লগতে তোমালোকক যদি এনে ধৰণৰ ভিডিও আৰু লাগে বা এনে ধৰণৰ ভিডিও তোমালোকে পাই থাকিব বিচাৰা তেনে নিশ্চয় কমেন্ট সেকশনত তোমালোকে কমেন্ট কৰিবা থ্যাংক ইউ সকলোকে